हेलो एवरीवन সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেডাৰ আসামলৈ আজিৰ ভিডিঅ'তে জৰিয়তে দুটা ভ্যাকেন্সি ইনফৰমেশন শেয়াৰ কৰিব বিচাৰিছো আৰু প্ৰথমটো এডভাৰটাইজমেন্ট আছে ইয়াতে অফিস অফ দা ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি চিৰাং কাজলগাঁও তো চিৰাং জিলাৰ পৰা এটো এডভাৰটাইজ পাবলিছ হৈছে আৰু পোষ্টটো হৈছে লোৱাৰ ডিভিজন এসিস্ট্যান্ট আৰু ভ্যাকেন্সি আছে এটা আৰু পে স্কেল দিয়া আছে 14000 পৰা স্টাৰ্ট আৰু গ্ৰেড পে হৈছে 6200 plus other allowances admissible as per rule. Our qualification lagibo candidate must be a graduate hobo lagibo aru application must have 6 months computer proficiency certificate 6 mahor computer certificate thaibo lagibo tar logote yat lekha ase diploma in computer application from recognized institute with knowledge in excel sheet or gyan thaibo lagibo aru post reservation category hoise unreserved orthat unreserved category karone eto vacancy ase aru keneke apply koribo apply kora last date hoise 21 April aru submission of online application from start that 0704/2025 joa 7 April opora online arambho hoise apnaloke 21 tarikholke koribo paribo aru baki age limitation ya dia ase 18 to 40 years for general category aru baki as per rule relaxation pabo আৰু কেন্ডিডেট বিলাকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ নামটো ৰেজিষ্টাৰ থাকিব লাগিব বাকি ইয়াতে এপ্লাই কৰোতে অনলাইন এপ্লাই কৰোতে কি লাগিব এইবিলাক দেখা আছে এডুকেশনাল কোৱালিফিকেশন সাৰ্টিফিকেট তাৰ পিছত সেলফ অ্যাটেস্টেড ফটোকপি আপলোড কৰিব লাগিব আৰু পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আপলোড কৰিব লাগিব ডিউলি সাইন বাই ক্যান্ডিডেট ইয়াতে আপোনালোকে এডভাৰটাইজমেন্টত লিখা আছে কি কৰিব লাগিব আৰু ৰিটেন টেষ্ট হ'ব 100 মাৰ্কছৰ ইয়াৰে ভিতৰত syllabus আছে general knowledge english numerical ability reasoning computer knowledge and science and 50 marks computer proficiency test of shortlisted candidate followed by interview 30 marks গতিকে যি সকলে ৰিটেনত পাস কৰে তেওঁলোকৰ কাৰণে 50 নম্বৰৰ কম্পিউটাৰ টেষ্ট হ'ব তাৰ পিছত 30 নম্বৰৰ ইন্টাৰভিউ হ'ব তো এখিনি হৈছে সিলেকশন প্ৰসেস আপোনালোকে এই ওয়েবসাইটত গৈ পেলাই এইটো যেটো ওয়েবসাইট আছে চিৰাং ডিসি কোৰ্স এই ওয়েবসাইটত গৈ পেলাই আপোনালোকে ডিটেইলছ খিনি চাব পাৰিব এটো ওয়েবসাইটত চাব পাৰিব তাৰ লগতে গোটেইখিনি ডিটেইলছ এই ওয়েবসাইটত পাব আপোনালোকে অনলাইন এপ্লাই কৰা লিংক পাব এতিয়া নেক্সট এডভাৰটাইজমেন্টত চাম আমি ইয়াতে বহুত কেটা ভ্যাকেন্সি আছে আৰু এটো হৈছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি পৰা যে এডভাৰটাইজ ইস্যু হৈছে হেতু এতিয়া চাম আৰু এই এডভাৰটাইজ গেটাৰ এগেইনষ্টত এপ্লাই কৰা লাষ্ট ডেট হৈছে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এডভাৰটাইজৰ এগেইনষ্টত এপ্লাই কৰা লাষ্ট ডেট হৈছে 13 মে 4টা বজাৰ ভিতৰত এপ্লাই কৰিব লাগিব আৰু অনলাইন এপ্লাই অনলাইন যে কৰিব লিংকটো দিয়া আছে এতে অনলাইন AAU এনেকে এই এডভাৰটাইজমেন্টতে লিংকটো দিয়া আছে তাৰ পিছত পোষ্ট কি আছে প্ৰথমতে আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্ট্যান্ট আৰু 10টা ভ্যাকেন্সি আছে গ্ৰেড পে স্যালাৰি হৈছে 14000 to 60500 প্লাস গ্ৰেড পে অফ 8700 और क्वालिफिकेशन बैचलर डिग्री इन एनी डिसिप्लिन प्लस डिप्लोमा सर्टिफिकेट इन कंप्यूटर एप्लिकेशन तार पिছত जूनियर एकाउंटेंटर 10टा वैकेंसी আছে पे स्केल तो सेम আগৰ নিচিনাই আৰু ইয়াতো এডুকেশনাল কোৱালিফিকেশন লাগিব बैचलर डिग्री इन साइंस आर्ट्स और कॉमर्स तार লগতে লাগিব डिप्लोमा सर्टिफिकेट इन कंप्यूटर एप्लिकेशन एंड एक्सपीरियंस इन अकाउंट्स अर्थात अकाउंट्स रिलेटेड काমৰ লগত एक्सपीरियंस থাকিব লাগিব फार्मासिस्टर এটা वैकेंसी আছে কোৱালিফিকেশন লাগ যেখিনি এজ পাৰ ৰুল মিনিমাম HLC পাস আৰু ডিপ্লোমা ইন ফাৰ্মাসি তাৰ পিছত সেকশন এসিস্ট্যান্টৰ 3টা ভ্যাকেন্সি আছে আৰু ইয়াতে গ্ৰেড পে হৈছে 6400 বাকি স্কেলটো একে কোৱালিফিকেশন লাগিব হায়াৰ সেকেন্ডাৰী পাস প্লাস ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন জুনিয়ৰ ইলেক্ট্ৰিচিয়ান 4টা ভ্যাকেন্সি আছে ইয়াতে কোৱালিফিকেশন হ'ব ITI কৰা হ'ব লাগিব তাৰ লগতে 2-3 ইয়াৰ্স এক্সপেৰিয়েন্স গতিকে এখিনি হৈছে ভ্যাকেন্সি ডিটেইলছ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি গতিকে যি সকলে এপ্লাই কৰিব বিচাৰে তেওঁলোকে এপ্লাই কৰিব পাৰিব 13 মেৰ ভিতৰত আৰু এপ্লাই কৰোতে কি লাগিব এই গোটেই ডিটেইলছ খিনি আছে আপোনালোকে চাব পাৰিব সিলেকশন মোড অফ সিলেকশন টু ইয়াতে দিয়া নাই কিন্তু আপোনালোকে যেটো ওয়েবসাইটত যদি যেতিয়া চাব তেতিয়া গোটেই ডিটেইলছ আপোনালোকে পাই যাব আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি গুগলত সাৰ্চ কৰি পেলাই তেতিয়া এই এডভাৰটাইজমেন্ট পাব পাই পেলাই তাতে ডিটেইলছ খিনি চাই পেলাই এপ্লাই কৰিব পাৰিব তো আজিৰ ভিডিঅ'ত এখিনি ইনফৰমেশন শেয়াৰ কৰিলো
এনেকুৱা ভেকেঞ্চি নটিফিকেশ্যন থাকিলে আৰু শ্বেয়াৰ কৰিম যিসকলে চেনেলটো নতুনকৈ চোৱা আৰম্ভ কৰিছে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত থেংক ইউ